তো গাইছ আপোনালোকে দেখিবলৈ পাইছে দুলৰাজদাৰ পত্নী ধুনু কলিজাৰ ফটো দুজন যুৱকে ভাইৰেল কৰি দিম বুলি কৈছে। তেখেতক ভাবুকি দিছে। আচলতে দুজন যুৱকনো কোন আৰু ক'ৰ হয় আৰু কি এনে ফটো আছে সেই দুজন যুৱকৰ লগত যে ধুনু কলিজাৰ ফটো ভাইৰেল কৰি দিম বুলি কৈছে। আপোনালোকে নিজে ভিডিঅ'টো চাওক আৰু কি কৈছে ধুনু কলিজাই তেওঁলোকৰ বিষয়ে কিহৰ ফটো আছিল কি আছিল এটো যে আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক আৰু ভালকৈ আপোনালোকে ভিডিঅ'টো চাওক এবাৰ। কি হৈছিলে তোমাৰ লগত সেইটো কোৱা। তুমি তো নিজে জানা আমাৰ হলে কিমান মানুহ আহি থাকে এনেখন ঘৰ ওচৰ নবৌ হলে ভাই এটা আহিছিলে নবৌ ভাই তাৰপৰা সিও আমাৰ ভিডিঅ' চাই আৰু এনেকে কৈ পিনি মোক এনেকুৱা কান্ধত থৈ পিনি ফটো কপি মাৰিলে বা নবৌ যাংগে দে বুলি কৈ পিনি সেই ফটো কপি লৈ পিনি সি ঘৰলৈ গৈ পিনি ব্লেকমেইলিং কৰিছে মোক এনেকে ফটো কপি ভাইৰেল কৰি দিম আমাৰ সংসাৰৰ মাজত জুই লগাইছে আৰু কৈছে কি তহঁতক জীবনে বৰবাদ কৰি দিম ফটো কপি ভাইৰেল কৰি দিম আৰু ফটো কপি একো ফটো নাই তাত অকল এনেকে ধৰি থকা ফটো। তুমি হেতৰ ওপৰত কেছ কৰিব লাগিব। ব্লেকমেইলিং কৰিছে তোমাক কি বুলি কৈছিলে ভাইৰেল কৰিব ফটো হা মোৰ মাইণ্ডতো খেলিবই ন কি ফটো বা আৰু সেয়ে ফটোখনো ওলাই পৰিব তুমি হেতৰ ওপৰত কেছও দিব লাগিব। কেছ দিবা নে নিদিয়া হা দিবা কেছ দিবা কি বুলি দিবা মোক ব্লেকমেইলিং কৰিছিলে ফটোখন সঁচা নে মিছা ফটোখন মৰাটো সঁচা কেনেকে মাৰিছিলে এনেকে কান্ধত কি বুলি কৈছিলে যাংগে বুলি কৈ ফটো মাৰিছে ফটোক যে পলুৱাই লৈ যাম বুলি যে সেই ফোনটোত যে মোৰ ওচৰত থাকোতে যে কৈছিলে কেলে কৈছিলে মই কি জানো কেলে হা আৰু ধুনু কলিজাই কৈছিলে মোৰ মতা আছে মই কেলে যাম বুলি তথাপিতো সি মান্তি হোৱা নাই ওচৰত মই ৰখি আছো কলটো চাউণ্ডটো ডাঙৰ কৰি কিনে যাতে মই কিনো কথা পাতিছিলে হেতিনো কি কথা পাতে মই শুনিব বিচাৰিছিলো সেই ৰেকৰ্ডিং খিনিও মোৰ লগত আছে গোটেইখিনি সি যেনেকে ভাবুকি দিছে যেনেকে ধমক দিছে আৰু ল'ৰাটোৰ ফটো মোৰ লগত আছে নেক্সট ভিডিঅ'ত ল'ৰাটোৰ ফটোও মই উলিয়াই আছো আৰু সি ক'ৰ হয় সি মাজুলী হয় আৰু এটা ল'ৰা ক'ৰ হয় ঘিলামৰা আৰু সিহঁতৰ যিখিনি ভইচ ৰেকৰ্ডিং হোৱাটছআপৰ গোটেইখিনি কথা পতা মোৰ লগত আছে মই কেলে এনেকুৱা কৰিলি আৰু কি হৈছিলে সেই বুলি কওঁতে সিহঁতি মোক ধমক দিছে আৰু মোক ভাবুকি দিছে। তো গাইছ আপোনালোকে শুনিলে ধুনু কলিজাৰ নিজ মুখে কি হৈছিল কিহৰ ফটো আছিল তেখেতলোকে কিয় এনেকুৱা কৰিছিলে সকলো কথা গম পালে ধুনু কলিজাৰ নিজ মুখেৰে তেখেতে কথাখিনি সকলো কথা বিৱৰি ক'লে আৰু লগতে দুলৰাজদা আপোনালোক আমাৰ তৰফৰ পৰা এটা আমি বিনম্ৰ অনুৰোধ জনাইছোঁ প্লিজ আপোনালোকে লোকৰ কথা মতে গৈ আপোনালোকৰ সুখৰ সংসাৰখন কেতিয়াও ধান-বান নকৰিব আৰু ধুনু কলিজাকো লগতে কৈছোঁ প্লিজ তুমি ঘূৰি আহা আগত তোমালোকে যিদৰে আছিলা ধুনু কলিজা দুলৰাজদা তেনেদৰে আপোনালোকক আমি আমাৰ মাজত বিচাৰোঁ। তো আপোনালোকৰ দুয়ো মাজত যদি এনেকুৱা মনোমালিন্য হৈ থাকে আপোনালোকৰ সেই কণমানি পখিলা বেটীৰ কি হ'ব আপোনালোকে পখিলা বেটীৰ কথাটো এবাৰ ভাবি চাওক। আপোনালোকে যদি এনেকৈ হৈ থাকে পখিলা বেটীৰ জীৱনটো আছে গোটেই জীৱনটো পৰি আছে তো আপোনালোকে প্লিজ ধুনু কলিজা পখিলা বেটীৰ কথা এবাৰ ভাবি আপোনালোকে দুয়ো পুনৰ আগৰ দলে মিল হওক এইটোৱে আমাৰ কামনা। আপোনালোকৰ সেই কণমানিজনী পখিলা বেটীৰ কথাটো ভাবক আপোনালোকে তেখেতৰ জীৱনটো পৰি আছে আগলৈ আপোনালোকে যদি এনেকুৱা মনোমালিন্য থাকে পখিলা বেটীৰ জীৱনটো বহুত বেয়া হৈ যাব আপোনালোকে নিজে আমি সেইটো বুজাব দৰকাৰেই নাই একচুৱেলি আপোনালোকেতো ইমান জনা বুজা মানুহ লগতে বন্ধু বান্ধৱীসকল আপোনালোকে যদি ধুনু কলিজাৰ ফটোসমূহ ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়া দুজন যুৱকৰ বিষয়ে যদি কিবা কমেণ্ট কৰিব বিচাৰে আমাৰ কমেণ্ট বক্সত আহি কমেণ্ট জনাব আৰু তেখেতলোকে আমি শাস্তি পোৱাটো বিচাৰোঁ। যদিহে ধুনু কলিজাৰ গাত প্ৰকৃততে একো দুখ নাই তো সেই দুজন যুৱকক আমি নিশ্চয় আমি দৃষ্টান্তমূলক শাস্তি আমি হোৱাটো বিচাৰিছোঁ। লগতে গাইছ আজি যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তো প্লিজ এটা ভিডিঅ'টো লাইক কৰিব লগতে যদি এই চেনেলটোত কোনোবা নতুন আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ধন্যবাদ। জয় আই অসম।